100 গ্রাম ইমানকণ মিঠাতেল 1 কেজি 1.5 কেজি মান চাউল এটেমা দাইল দিলে সাহায্য সেয়াই সাহায্য তাকে ব্যক্তিগত যাক ভাল পায় তাক 5 মানুহ দি দিছে ইয়াত পালে সবে পাব লাগে নাপালে একো পাবলৈ আমি তেতিয়া নামাতিলোহেঁতেন সবকে দিয়ক আমাৰতো পানী সোমাইছে এককাল ভিতৰত আমাৰ পানী এশ গ্রাম ইমানকণ মিঠাতেল 1 কেজি 1.5 কেজি মান চাউল এটেমা দাইল দিলে সাহায্য সেয়াই সাহায্য 15,000 পইচাও আমাক দিয়া নাই এতিয়ালৈকে এতিয়া ইয়াত মুঠতে 4 জনে পাইছে বাকী সকল কোনো নাই পোৱা প্ৰশাসন মুখ্যমন্ত্ৰীক জনাইছো যে মুখ্যমন্ত্ৰীয়ে ইয়াত উচিত তদন্ত বিচাৰ কৰিব লাগে বুলি আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছো তেখেতলোকে ভিতৰত সোমাইছে 15 মিনিট আমি ঘৰ বা চাফা নকৰি হেতু আমি পানীত ভৰাই থম নেকি তেখেতলোকে আমাক সুধিছে যে কিবা কিবি হল নেকি আমি যিবোৰ হৈছে হেতু টাইমত প্ৰথম দিনাখন বান হৈছিলে সেইদিনাখন 9টা বজাত কোনোবা আহিছে আহি ৰাস্তা পৰা চাইছে তেতিয়া আমি ভিতৰত বস্তু সামৰত ব্যস্ত কেনেকৈ আমি বস্তুখিনি বচাব পাওঁ বানৰ পৰা কিন্তু সেইবোৰ কৰি থাকোঁতে তেখেতলোকে ৰাস্তা পাই চাইছে আমাৰ ঘৰৰ ভিতৰলৈ যোৱা নাই তেখেতে ঘৰৰ ভিতৰত নগ'লে আমাক কেনেকৈ গম পাম যে কিমান পানীত হেৰি হৈ আছো আমি যদি বান খাই যাওঁ কোনে আমাক বান লাগিবই যদি আমি বান সাহায্য নাপাওঁ কোনে পাওঁ আমি তেতিয়াহ'লে সেইকাৰণে আমি এতিয়া ৰাইজসকলে গোট খাইছোঁ গোট খাই আমি এতিয়া এখন ধৰ্ণা দিবলৈ যাম সবৰে ঘৰত পানী ওলাইছে তাকে ব্যক্তিগত যাক ভাল পায় তাক 5 মানুহ দি দিছে ইয়াত সবৰে বহিছে সবৰে সমস্যা লাইট নাই পানী নাই গোটেই আমি সমস্যাত ভুগি আছো আকৌ ধৰক পানীৰ ওপৰত ওলাই আহিব পৰা নাই বেমাৰী মানুহ আছে চকীত বিচনাত ইটা দি তেনেকে ভাত খাবলৈ দিছো তেনেকে কৰি সবকে সমান চকুৰে চাব লাগে কেলে ব্যক্তিগত মানুহ বাচি পিনাই দিছে আমুকক দিব লাগে তামুকক দিব লাগে পালে সবে পাব লাগে নাপালে একো পাবলৈ আমি তেতিয়া নামাতিলোহেঁতেন এতিয়া মানুহ বাচি দিয়াৰ কাৰণে আমি মাতিব লগা হৈছে মানুহ চাই 3জন মানুহক লৈ গৈছে তেওঁ 3 ঘৰ মানুহৰ নাম লিখি পেলাই 15,000কে ভৰাইছে আমাৰতো নদী কাষৰীয়া ঘৰ ছাগলী মৰি গৈছে হাঁহ উটি গৈছে মুৰ্গী মৰিছে গৰু পেটলৈকে পানী হৈছে তেওঁতো খবৰ কৰিবলৈ ক'লে কৈছে বোলে মই কি কৰিম বোলে কালি পইচা সোমা দেখি আমি গোটেইবোৰে গোট খাই লৈ পেলাই ক'লোগৈ যে বোলে কালি পইচা সোমাইছে আমি কেলে পোৱা নাই মই বোলে গাঁওবুঢ়া নহয় বোলে এইখন গাঁও বোলে মই বোলে গাঁওবুঢ়া নহয় মণ্ডল বোলে বেলেগে তেওঁ ফাঁকি কথা কেলে মাৰিছে সবকে দিয়ক আমাৰতো পানী সোমাইছে এককাল ভিতৰত আমাৰ পানী চৰকাৰে দিয়া পইচা চাব লাগিছে আকৌ চৰকাৰ দাইল চাউল যেতিয়া দিছে সাহায্য তেতিয়া আকৌ তেওঁ কৈছে কাৰ ঘৰত পানী সোমাল আমাৰতো নদীৰ কাষতে এতিয়াও পানী আছে